2025 চনৰ আটাইতকৈ ভাগ্যৱান ৰাশিসমূহ হ'ল বৃষ ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। জ্যোতিষশাস্ত্ৰৰ মতে নতুন বছৰত বহু ডাঙৰ ডাঙৰ গ্ৰহৰ পৰিৱৰ্তন হ'ব। এই পৰিৱৰ্তনে বহু ৰাশিৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব, যাৰ বাবে তেওঁলোকে কেৰিয়াৰ, ধন আৰু প্ৰেম জীৱনত সুবিধা লাভ কৰিব। নতুন বছৰত শনি কুম্ভ ৰাশিৰ পৰা 30 বছৰৰ পাছত মীন ৰাশিত প্ৰৱেশ কৰিব। গতিকে 2025 চনত বৃহস্পতি মিথুন ৰাশিত উপস্থিত হ'ব। ৰাহু আৰু কেতুৰো ৰাশি সালসলনি হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক হ'ব। এই ৰাশিৰ লোকসকলে কেৰিয়াৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, লগতে আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। এই বছৰ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে সপোন পূৰণ হ'ব। এই ৰাশিৰ লোকে বিভিন্ন ৰোগৰ পৰা ৰক্ষা পাব, লগতে বিভিন্ন ক্ষেত্ৰৰ পৰা সুখবৰ লাভ কৰিব। মোটামুটি 2025টো কৰ্কট ৰাশিৰ লোকৰ কাৰণে খুবেই ভাল। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ঘৰ, দোকান বা বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। 2025 চনত সিংহ ৰাশিৰ জাতক জাতিকাই বিভিন্ন ক্ষেত্ৰৰ পৰা সফলতা লাভ কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ওপৰত 2025 চনত শনিৰ সাড়েক্ষতিৰ প্ৰভাৱ পৰিব। গতিকে এই সময়ছোৱাত অনুশাসনৰ ভিতৰত থাকি কাম কৰক। অৰ্থনৈতিক অৱস্থা উন্নতি হ'ব। মীন ৰাশি 2025 চন মীন ৰাশিৰ বাবে এক শক্তিশালী সময়। এই বছৰ যিকোনো ডাঙৰ প্ৰকল্পত সফল হ'ব।